বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈছে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰ। কংগ্ৰেছ দলে কেতিয়াও বিজেপি আৰএছএছক ভয় নকৰে বুলি মন্তব্য কৰিছে। ব্ৰিটিছক খেদি দেশ স্বাধীন কৰা দল হৈছে কংগ্ৰেছ আৰু সেই কংগ্ৰেছ দলৰ সদস্যসকলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনক ভয় নকৰে বুলি মন্তব্য কৰিছে। এনেদৰে এতিয়া বিজেপি দল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈছে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰ। কংগ্ৰেছ দলে বিজেপি আৰু আৰএছএছক কেতিয়াও ভয় কৰি নাথাকে। আমি হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক ভয় নকৰোঁ। আমি কংগ্ৰেছ দলৰ সদস্য যিসকলে ব্ৰিটিছক খেদি দেশ স্বাধীন কৰিছিল। মুখ্যমন্ত্ৰী ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰ। কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ ঘৰত বীৰদৰ্পে জিলিকি থাকিব হাতৰ ছবি। সকলো কৰ্মকৰ্তাই প্ৰমাণ কৰিছে যে আমি কংগ্ৰেছৰ নীতি আদৰ্শত বিশ্বাসী। বিজেপি অগপৰ বিধায়ক নেতা কৰ্মীসকলে কংগ্ৰেছৰ কাৰ্যসূচীক লৈ এতিয়া ভয় খাইছে। বিজেপি অসমৰ মাটি সুৰক্ষিত কৰি ৰখাৰ কথা কয়, কিন্তু এই চৰকাৰখনে কি কৰিছে বুলি প্ৰশ্ন কৰিছে। কংগ্ৰেছ দলত আৰম্ভ হৈছে এতিয়া #কংগ্ৰেছ পৰিয়াল মিছন অভিযান। সোমবাৰৰ পৰা কামৰূপ জিলাত আৰম্ভ হৈছে কংগ্ৰেছৰ এই মিছন। জিলাৰ পৰা মণ্ডললৈকে প্ৰতিটো কংগ্ৰেছ পৰিয়ালে পদূলিত আৰিব দলীয় পতাকা। ছেপ্টেম্বৰ মাহলৈ 30,000 দলীয় পতাকা লগোৱাৰ সংকল্প কামৰূপ জিলা কংগ্ৰেছৰ। কংগ্ৰেছ দলে কেতিয়াও আৰএছএছ আৰু বিজেপিক ভয় কৰি নাথাকে। কোনোপধ্যেই কংগ্ৰেছে বিজেপিক ভয় নকৰে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে। কংগ্ৰেছ দলৰ সদস্যসকলে ব্ৰিটিছক খেদি ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দি ভাৰতবৰ্ষ বা এই দেশখন স্বাধীন কৰিছিল। গতিকে দেশ স্বাধীন কৰা কংগ্ৰেছ দলৰ সদস্যসকলে কোনোপধ্যেই বিজেপিক ভয় নকৰে, আৰএছএছক ভয় নকৰে বুলি জাকিৰ হুছেইন সিকদাৰে এইবাৰ মন্তব্য কৰিছে। আৰু মুখ্যমন্ত্ৰী ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰ। কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ ঘৰত বা কৰ্মীসকলৰ ঘৰত বীৰদৰ্পে জিলিকি থাকিব হাতৰ প্ৰতীক। সকলো কৰ্মকৰ্তাই প্ৰমাণ কৰিছে যে আমি কংগ্ৰেছৰ নীতি আদৰ্শত বিশ্বাসী। বিজেপি অগপৰ বিধায়ক নেতা কৰ্মীসকলে কংগ্ৰেছৰ কাৰ্যসূচীক লৈ এতিয়া ভয় খাইছে, যিহেতু কংগ্ৰেছ দলে এতিয়া অভিযান আৰম্ভ কৰিছে আৰু তাক লৈ এতিয়া ভয় খাইছে বিজেপিয়ে। অসমৰ মাটি সুৰক্ষিত কৰি ৰখাৰ কথা কোৱা এই চৰকাৰখনে কি কৰিছে বুলি এতিয়া প্ৰশ্ন কৰিছে। কংগ্ৰেছ দলত এতিয়া #কংগ্ৰেছ পৰিয়াল মিছন আৰম্ভ হৈছে আৰু এই কাৰ্যসূচীত উপস্থিত থাকি এতিয়া বিজেপি চৰকাৰ, আৰএছএছ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈছে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰ। এই সন্দৰ্ভত কংগ্ৰেছ বিধায়কগৰাকীৰ মন্তব্য আছে, শুনাব লৈছোঁ। #কংগ্ৰেছ পৰিয়াল শীৰ্ষক এক কাৰ্যসূচী কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি প্ৰাণজিৎ চৌধুৰী ডাঙৰীয়াৰ নেতৃত্বত কামৰূপ জিলা কংগ্ৰেছ কমিটি, কামৰূপ জিলাৰ অন্তৰ্গত থকা ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ আৰু বুথ কংগ্ৰেছ কমিটিয়ে আজি কাৰ্যসূচী ৰূপায়ণ কৰি আছে। এই কাৰ্যসূচীৰ মূল কথাই হ'ল জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়াৰ ঘৰৰ পৰা আৰম্ভ কৰি ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, বুথ কমিটিৰ কংগ্ৰেছ কমিটিৰ সভাপতিসকলৰ ঘৰত কংগ্ৰেছৰ প্ৰতীক চিহ্ন হাত থকা পতাকা এখন সকলোৰে ঘৰত তেওঁলোকে লগাব। এই কাৰ্যসূচীৰ জৰিয়তে নিশ্চিতভাৱে কামৰূপ জিলাত কংগ্ৰেছ দলৰ সাংগঠনিক শক্তিশালী আৰু বৃদ্ধি হয়। কংগ্ৰেছ দলৰ শক্তি বৃদ্ধি পাব। কামৰূপ জিলাৰ প্ৰান্তে প্ৰান্তে আমাৰ দলৰ কৰ্মকৰ্তাসকলৰ বিষয়ববীয়াসকলৰ ঘৰত বীৰদৰ্পে কংগ্ৰেছৰ হাতৰ ছবিটো লগাই প্ৰমাণ কৰি দিছে যে আমি কংগ্ৰেছৰ নীতি আদৰ্শত বিশ্বাসী। আমি আৰএছএছক ভয় নকৰোঁ, বিজেপি এজেপিক ভয় নকৰোঁ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনকো ভয় নকৰোঁ। আমি সেই দলৰ সদস্য যি দলৰ নেতাসকলে ব্ৰিটিছক খেদি এই দেশ স্বাধীন কৰিছিল। আৰু আজিৰ যি কাৰ্যসূচী চলি আছে, এই কাৰ্যসূচীয়ে নিশ্চিতভাৱে কামৰূপ জিলাৰ অন্তৰ্গত এজেপি বিজেপিৰ নেতা কৰ্মীসকলৰ লগতে বিধায়ক বিধায়িকাসকলে যথেষ্ট ভয় খাইছে। তেওঁলোকে কয় মাটি সুৰক্ষিত কৰিম,
তেওঁলোকে কয় অসমীয়া জাতিক আমি যাতে কোনো একো আঘাত হানিব নোৱাৰে, অসমীয়া জাতিৰ সম্পদ যাতে কোনো ল'ব নোৱাৰে, তাৰ কাৰণে আমি সুৰক্ষিত কৰিম। এই শ্লোগান দিয়েতো সৰ্বানন্দ সোণোৱাল 5 বছৰ মুখ্যমন্ত্ৰী হল। এই শ্লোগান দিয়েতো হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হল, দুবাৰকে বিজেপি চৰকাৰ চলালে। আমি কংগ্ৰেছ আগৰ পৰাই কৈ আছিলো নে নাই, জাতি মাটি ভেটি ৰক্ষাৰ এই চৰকাৰ নহয়, অসমীয়া জাতিক বিক্ৰী কৰিব, অসমৰ ভেটিক বিক্ৰী কৰিব, অসমৰ মাটিক বিক্ৰী কৰিব এই বিজেপি চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাই নাগপুৰৰ নিৰ্দেশত, নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ নিৰ্দেশত আৰু গুজৰাটৰ সেই ব্যৱসায়ীসকলৰ নেতৃত্বত, তেওঁলোকৰ নিৰ্দেশত অসমৰ সকলো সম্পদ মাটি আদানী আম্বানীক ডাঙৰ ডাঙৰ কোম্পানীক বিজেপিৰ মিত্ৰসকলৰ হাতত গতাই দিব বিচাৰে। বিভিন্ন প্ৰান্তত বহু কথা পোহৰলৈ আহিছে। কংগ্ৰেছ দলে বহু অভিযোগ আনিছে। এটা সময়ত অসমৰ ৰাইজে আমাক বিশ্বাস কৰিব খোজা নাছিল, কিন্তু এটা প্ৰমাণ হবলৈ গৈ আছে। আজি 3000 বিঘা মাটি অসমৰ ভূমিপুত্ৰসকলে বসবাস কৰা এলেকাৰ 3000 বিঘা মাটি দিবলৈ ওলাইছিল। আমি আগৰ পৰাই কৈ আছো, বিশ্বাস কৰা নাই। যেতিয়া ন্যায়ালয়ৰ মজিয়াতে কথাখিনি উত্থাপন হৈছে, ন্যায়ালয়ৰ পৰা যেতিয়া মানুহে জানিছে বুজিছে, অসমৰ সকলো ৰাইজে ধিক্কাৰ দিছে। অসমৰ সকলো ৰাইজ সজাগ হ'ব লাগে। এই হিমন্ত বিশ্ব শৰ্মাই আহি থকা কেইটা মাহ অসমৰ সকলো মাটি, আপোনাৰ মাটি আমাৰ মাটি সকলো মাটি বনিয়াৰ হাতত গতাব বিচাৰে। কাৰণ বনিয়াৰ মতে নৰেন্দ্ৰ মোদী অমিত শ্বাহ বিজেপি চৰকাৰ পৰিচালিত হয় আৰু হিমন্ত বিশ্ব শৰ্মাই দিবলৈ বাধ্য। হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদী RSS আৰু অমিত শ্বাহৰ ওচৰত বিক্ৰী যাব পাৰে, তেওঁলোকৰ কথা দেখুৱাব যাব পাৰে। অসমীয়া জাতি বিজেপিৰ ওচৰত কেতিয়াও মূৰ নত নকৰে। অসমীয়া জাতি নিজৰ স্বাভিমান লৈ, নিজৰ অধিকাৰ লৈ জীয়াই থাকিব। আমি আমাৰ কোনো মাটি আমি বহিৰাগতক দিবলৈ নিদিওঁ, কোনো বনিয়াক দিবলৈ নিদিওঁ। ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰা হ'ব। পাৱাৰফুলটো হিটলাৰো আছিল, পাৱাৰফুল হিটলাৰো আছিল। নিৰ্দেশত লাখ লাখ মানুহ মাৰিছিল, মানুহক কষ্ট দিছিল। এখেতে পাৱাৰফুল। মূল্য বৃদ্ধি কৰাই মানুহক কষ্ট দিছে, দুবেলা দুমুঠি খাবলৈ মানুহ কষ্ট পাইছে। এখেতে পাৱাৰফুল। নিবনুৱা যুৱক যুৱতী লিখা পঢ়া কৰি ঘৰত বহি আছে, চাকৰি দিব পৰা নাই, তাৰ কাৰণে পাৱাৰফুল। কৃষকসকলক উপযুক্ত মূল্য দিব পৰা নাই, তাৰ কাৰণে পাৱাৰফুল। তেখেতে অসমত এটাৰ পিছত এটা গোষ্ঠীগত সংঘৰ্ষ লগাব বিচাৰিছে, সেই ক্ষেত্ৰত পাৱাৰফুল। তেখেতে অসমৰ চাহ জনজাতিসকলক তেওঁলোকৰ যিটো শ্ৰমৰ মূল্য দিব লাগে সেই দিব পৰা নাই, তাৰ কাৰণে তেখেতে পাৱাৰফুল। অসমত বিভাজন কৰাৰ কাৰণে শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰৰ শান্তিৰ অসমখনত অশান্তিময় পৰিৱেশ কৰাৰ কাৰণে যিখিনি কৰিব লাগে সেই পাৱাৰ হিমন্ত বিশ্ব শৰ্মাৰ আছে, সেইকাৰণে তেখেতে পাৱাৰফুল। হেছটেগ কংগ্ৰেছ পৰিয়াল শীৰ্ষক এক কাৰ্যসূচী কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি প্ৰাণজিৎ চৌধুৰী ডাঙৰীয়াৰ নেতৃত্বত কামৰূপ জিলা কংগ্ৰেছ কমিটি, কামৰূপ জিলাৰ অন্তৰ্গত থকা ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ আৰু বুথ কংগ্ৰেছ কমিটিয়ে আজি কাৰ্যসূচী ৰূপায়ণ কৰি আছে। এই কাৰ্যসূচীৰ মূল কথাই হ'ল জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়াৰ ঘৰৰ পৰা আৰম্ভ কৰি ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, বুথ কমিটিৰ কংগ্ৰেছ কমিটিৰ সভাপতিসকলৰ ঘৰত কংগ্ৰেছৰ প্ৰতীক চিহ্ন হাত থকা পতাকা এখন সকলোৰে ঘৰত তেওঁলোকে লগাব। এই কাৰ্যসূচীৰ জৰিয়তে নিশ্চিতভাৱে কামৰূপ জিলাত কংগ্ৰেছ দলৰ সাংগঠনিক শক্তিশালী আৰু বৃদ্ধি হয়, কংগ্ৰেছ দলৰ শক্তি বৃদ্ধি পাব। কামৰূপ জিলাৰ প্ৰান্তে প্ৰান্তে আমাৰ দলৰ কৰ্মকৰ্তাসকলৰ, বিষয়ববীসকলৰ ঘৰত বীৰ দৰ্পে কংগ্ৰেছৰ হাতৰ ছবিটো লগাই প্ৰমাণ কৰি দিছে যে আমি কংগ্ৰেছৰ নীতি আদৰ্শত বিশ্বাসী, আমি RSSক ভয় নকৰো, বিজেপিক ভয় নকৰো, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনকো ভয় নকৰো। আমি সেই দলৰ সদস্য যি দলৰ নেতাসকলে ব্ৰিটিছক খেদি এই দেশ স্বাধীন কৰিছিল। আৰু আজিৰ যি কাৰ্যসূচী চলি আছে, এই কাৰ্যসূচীয়ে নিশ্চিতভাৱে কামৰূপ জিলাৰ অন্তৰ্গত AGP বিজেপিৰ নেতা কৰ্মীসকলৰ লগতে বিধায়ক বিধায়িকাসকলে যথেষ্ট ভয় খাইছে। তেওঁলোকে কয় মাটি সুৰক্ষিত কৰিম, তেওঁলোকে কয় অসমীয়া জাতিক আমি যাতে কোনো একো আঘাত হানিব নোৱাৰে, অসমীয়া জাতিৰ সম্পদ যাতে কোনো ল'ব নোৱাৰে, তাৰ কাৰণে আমি সুৰক্ষিত কৰিম। এই শ্লোগান দিয়েতো সৰ্বানন্দ সোণোৱাল 5 বছৰ মুখ্যমন্ত্ৰী হল। এই শ্লোগান দিয়েতো হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হল, দুবাৰকে বিজেপি চৰকাৰ চলালে। আমি কংগ্ৰেছ আগৰ পৰাই কৈ আছিলো নে নাই, জাতি মাটি ভেটি ৰক্ষাৰ এই চৰকাৰ নহয়, অসমীয়া জাতিক বিক্ৰী কৰিব, অসমৰ ভেটিক বিক্ৰী কৰিব, অসমৰ মাটিক বিক্ৰী কৰিব এই বিজেপি চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাই নাগপুৰৰ নিৰ্দেশত, নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ নিৰ্দেশত
আৰু গুজৰাটৰ সেই ব্যৱসায়ীসকলৰ নেতৃত্বত তেওঁলোকৰ নিৰ্দেশত অসমৰ সকলো সম্পদ মাটি আদানী আম্বানীক ডাঙৰ ডাঙৰ কোম্পানীক বিজেপিৰ মিত্ৰসকলৰ হাতত গতাই দিব বিচাৰে। বিভিন্ন প্ৰান্তত বহু কথা পোহৰলৈ আহিছে। কংগ্ৰেছ দলে বহু অভিযোগ আনিছে। এটা সময়ত অসমৰ ৰাইজে আমাক বিশ্বাস কৰিব খোজা নাছিল, কিন্তু এটা এটা প্ৰমাণ হবলৈ গৈ আছে। আজি ৩,০০০ বিঘা মাটি অসমৰ ভূমিপুত্ৰসকলে বসবাস কৰা এলেকাৰ ৩,০০০ বিঘা মাটি দিবলৈ ওলাইছিল। আমি আগৰ পৰাই কৈ আছো, বিশ্বাস কৰা নাই। যেতিয়া ন্যায়ালয়ৰ মজিয়াতে কথাখিনি উত্থাপন হৈছে, ন্যায়ালয়ৰ পৰা যেতিয়া মানুহে জানিছে বুজিছে, অসমৰ সকলো ৰাইজে ধিক্কাৰ দিছে। অসমৰ সকলো ৰাইজ সজাগ হ'ব লাগে। এই হিমন্ত বিশ্ব শৰ্মাই আহি থকা কেইটা মাহ অসমৰ সকলো মাটি, আপোনাৰ মাটি আমাৰ মাটি সকলো মাটি বনিয়াৰ হাতত গতাব বিচাৰে। কাৰণ বনিয়াৰ মতে নৰেন্দ্ৰ মোদী অমিত শ্বাহ বিজেপি চৰকাৰ পৰিচালিত হয় আৰু হিমন্ত বিশ্ব শৰ্মাই দিবলৈ বাধ্য। হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদী RSS আৰু অমিত শ্বাহৰ ওচৰত বিক্ৰী যাব পাৰে, তেওঁলোকৰ কথা উঠাব যাব পাৰে। অসমীয়া জাতি বিজেপিৰ ওচৰত কেতিয়াও মূৰ নত নকৰে। অসমীয়া জাতি নিজৰ স্বাভিমান লৈ নিজৰ অধিকাৰ লৈ জীয়াই থাকিব। আমি আমাৰ কোনো মাটি আমি বহিৰাগতক দিবলৈ নিদিওঁ, কোনো বুনিয়াদ দিবলৈ নিদিওঁ। ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰা হ'ব। পাৱাৰফুলটো হিটলাৰো আছিল, পাৱাৰফুল হিটলাৰো আছিল। নিৰ্দেশত লাখ লাখ মানুহ মাৰিছিল, মানুহক কষ্ট দিছিল। এখেতে পাৱাৰফুল। মূল্য বৃদ্ধি কৰাই মানুহক কষ্ট দিছে, দুবেলা দুমুঠি খাবলৈ মানুহ কষ্ট পাইছে। এখেতে পাৱাৰফুল। নিবনুৱা যুৱক যুৱতী লিখা পঢ়া কৰি ঘৰত বহি আছে, চাকৰি দিব পৰা নাই, তাৰ কাৰণে পাৱাৰফুল। কৃষকসকলক উপযুক্ত মূল্য দিব পৰা নাই, তাৰ কাৰণে পাৱাৰফুল। তেখেতে অসমত এটাৰ পিছত এটা গোষ্ঠীগত সংঘৰ্ষ লগাব বিচাৰিছে, সেই ক্ষেত্ৰত পাৱাৰফুল। তেখেতে অসমৰ চাহ জনজাতিসকলক তেওঁলোকৰ যিটো শ্ৰমৰ মূল্য দিব লাগে সেই দিব পৰা নাই, তাৰ কাৰণে তেখেতে পাৱাৰফুল। অসমত বিভাজন কৰাৰ কাৰণে শংকৰদেৱ মাধৱদেৱ আজান ফকীৰৰ শান্তিৰ অসমখনত অশান্তিময় পৰিৱেশ কৰাৰ কাৰণে যিখিনি কৰিব লাগে সেই পাৱাৰ হিমন্ত বিশ্ব শৰ্মাৰ আছে। সেইকাৰণে তেখেতে পাৱাৰফুল।